এটা আছিল আলফা আৰু এটা আছিল বিটা সো ইহঁতৰ এতিয়া তিনটা হৈ গ'ল সো সেই কাৰণে আমি লিখো আলফা বিটা আৰু গামা সো এনেকে নামকেইটা দি দিয়ে তিনটা সো ৰুটস কি আছিলে সো আমি পঢ়িছিলো কোৱাড্ৰেটিক ইকুৱেশ্যনত আমি পঢ়িছিলো যে তোমাৰ যেতিয়া এটা কোৱাড্ৰেটিক ইকুৱেশ্যন থাকে তাৰ দুটা ৰুটস থাকে এটা আছিল আলফা আৰু এটা আছিল বিটা সো তেনেকে যোনটো কিউবিক ইকুৱেশ্যন আছে সিহঁতৰ তিনটা ৰুটস থাকে ইয়াত যে তুমি দেখিছা পাৱাৰ 2 আছে সো দুটা ৰুটস এতিয়া কিউবিকৰ থাকিব তিনটা ৰুটস সো পাৱাৰ 3 এ কৈ দিয়ে যে তিনটা আছে যদি 4 থাকিলে হয় যোনটো আমি পিছত পঢ়িম এটো কোৱাড্ৰিক বুলি কয় সো কোৱাড্ৰিকৰ কিটা থাকিব ৰুটস চাৰিটা কিন্তু কথাটো হল কি ৰুটস মানে কি সো ৰুটস মানে এনেকুৱা ভ্যালু যোনটো আমি x ৰ ভিতৰত ইনপুট কৰিলে আমি 0 পাওঁ সো যেনেকৈ ইয়াত কোৱাড্ৰেটিক ইকুৱেশ্যনৰ আছে আলফা আৰু বিটা সাপোজ মই x ৰ জায়গাত আলফা ভৰাই দিম a আলফা স্কয়াৰ প্লাস b আলফা প্লাস c যেতিয়া এটো মই সলভ কৰিম কিবা ধৰা ভ্যালু আছে তেতিয়া এনসাৰটো মই 0 পাম সো তেনেকে বিটা ভৰালেও তেনেকে মই 0 পাম সো এতিয়া যদি মই কিউবিকৰ ৰুটছৰ কথা পাতো কিউবিকৰ ৰুটছ হল তিনটা আৰু তাক ৰিপ্ৰেজেন্ট কৰে ঠিক এনেকে তোমাৰ কিউবিক ইকুৱেশ্যনটো আছিল এটো ax কিউব প্লাস bx স্কয়াৰ্ড প্লাস cx প্লাস d ইকুৱেল টু 0 সো ইহঁতৰ এতিয়া তিনটা হৈ গ'ল সো সেই কাৰণে আমি লিখো আলফা বিটা আৰু গামা সো এনেকে নামকেইটা দি দিয়ে তিনটা সো এইটোৱে আছিল ইহঁতৰ ৰুটস কিটা কিউবিকৰ সো নেক্সট পাৰ্টত আমি কৰিম সাম এণ্ড প্ৰডাক্ট অফ দিস ৰুটস সো এই তিনটা ৰুটছৰ লগত আমি অলপ গেম খেলিম ওকে সো নেক্সট ভিডিঅ'ত লগ পাম